পঞ্চায়েত নিৰ্বাচনৰ ইতিহাসত নোহোৱা নপুজা ঘটনা সংঘটিত হ'ল কাছাৰ জিলাত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত কাছাৰত দুখন জিলা পৰিষদ আসনত মুঠ চাৰিগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু ইয়াকে লৈ দেখা গৈছে যে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ চহৰৰ যি জিলা পৰিষদ কাৰ্যালয় আছে এই কাৰ্যালয়ত, আৰু এই কাৰ্যালয়ত নিৰ্বাচনৰ অন্তিমটো দিনত দেখা গৈছে যে দুখন জিলা পৰিষদ আসনত কাছাৰৰ দুখন জিলা পৰিষদ আসনত মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ইয়াকে লৈ দেখা গৈছে যে চাঞ্চল্যৰ সৃষ্টি হৈছে। কিদৰে এটা আসনত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে বা কিদৰে কংগ্ৰেছে এখন আসনত দুজন প্ৰাৰ্থীক টিকেট প্ৰদান কৰিলে, ইয়াকে লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যেই দেখা গৈছে যে এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু কাছাৰ জিলাৰ বৰখলা আৰু কাটিগড়াৰ দুখন যি জিলা পৰিষদ আসন আছে এই জিলা পৰিষদ আসনত এই ঘটনাটো সংঘটিত হৈছে। মোহনপুৰ, শালচাপৰা আৰু ভুৱনেশ্বৰ শ্ৰীকোনা যি জিলা পৰিষদ আছে এই দুখন জিলা পৰিষদ আসনত মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকেট লৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইতিমধ্যে চাৰিগৰাকী প্ৰাৰ্থীয়ে ইয়াতে আহি তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু জানিব পৰা মতে মোহনপুৰ, শালচাপৰা যি জিলা পৰিষদ আসন আছে এই জিলা পৰিষদ আসনত নাজৰানা বেগম মজুমদাৰ আৰু নাজিৰা বেগম লস্কৰ নামৰ দুগৰাকী মহিলাই কংগ্ৰেছৰ প্ৰাৰ্থী হৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। লগতে যি ভুৱনেশ্বৰ শ্ৰীকোনা যি জিলা পৰিষদ আসন আছে এই জিলা পৰিষদ আসনত ফৰিদা পাৰভিন লস্কৰ আৰু দিলৱাৰ হুছেইন লস্কৰ নামৰ দুজন প্ৰাৰ্থীয়ে তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বা কংগ্ৰেছৰ টিকেট লৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। কিদৰে এই ঘটনাটো সংঘটিত হৈছে বা পঞ্চায়ত নিৰ্বাচনৰ ইতিহাসত নোহোৱা নপুজা ঘটনাটো কেনেকৈ সংঘটিত হৈল, ইয়াকে লৈ দেখা গৈছে যে ৰহস্যৰ সৃষ্টি হৈছে, যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে দেখা গৈছে যে কংগ্ৰেছৰ ভিতৰ চোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। জিলা পৰিষদ কিদৰে কাছাৰ জিলা কংগ্ৰেছে মুঠ দুখন আসনত চাৰিগৰাকী প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বা যি বি ফৰ্ম আছে এই বি ফৰ্ম লৈ চাৰিগৰাকী যি কেণ্ডিডেট আছে এই কেণ্ডিডেটে ইয়াতে ইতিমধ্যে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু এতিয়া আমি যি নিৰ্বাচন আয়োগৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ লগত আমি এই সন্দৰ্ভত যোগাযোগ কৰিছিলোঁ বা এই বিষয় লৈ জনাৰ চেষ্টা কৰিছিলোঁ। তেওঁলোকে কৈছে যে ইতিমধ্যে এনেদৰে দেখা গৈছে যে কাছাৰৰ দুখন জিলা পৰিষদ আসনত কংগ্ৰেছৰ হৈ মুঠ চাৰিজন লোকে মনোনয়ন পত্ৰ দাখিল কৰিছে, কিন্তু স্ক্ৰুটিনিৰ পাছত কি হয় বা কি নহয় ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। কিন্তু এটা বিষয় স্পষ্ট যে কংগ্ৰেছৰ যি ভিতৰচোৱা যি টকাৰ লেনদেনত যি প্ৰাৰ্থিত্ব প্ৰদান বা টকাৰ লেনদেনত যি টিকেট প্ৰদান ইয়াৰ কিন্তু আজি প্ৰমাণ হৈছে। কিয়নো কাছাৰৰ দুখন আসনত দেখা গৈছে যে মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী হৈ তেওঁলোকে বা কংগ্ৰেছৰ টিকেট লৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। এতিয়া নিৰ্বাচন আয়োগে কি কাছাৰ জিলা নিৰ্বাচন আয়োগৰ বিষয়ে কি ব্যৱস্থা লয় বা এই যি চাৰিগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ হৈ তেওঁলোকে যি মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁলোকৰ কাৰ প্ৰাৰ্থিত্ব ৰাখে বা কি কৰে ইয়াৰ স্ক্ৰুটিনিৰ পাছত